মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ কাৰণে আন এটি ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 10ৰ এ লেটাৰ টু গড নামৰ চেপ্টাৰটিৰ MCQৰ ওপৰত। ইয়াৰ পৰা সম্ভাৱ্য যিমান MCQ হ'ব পাৰে আটাইখিনি ইয়াত দিয়া হৈছে। ইয়াৰ পৰাই আহিব, ইয়াৰ বাহিৰৰ পৰা MCQ নাহে। গতিকে তোমালোক সকলোৱে ভিডিঅ'টি চাবা, লিখি ল'বা আৰু ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা। কিছুমান MCQৰ এনসাৰ দিয়া হোৱা আছে আৰু কিছুমান MCQৰ এনসাৰ তোমালোকে কমেণ্টত জনাবা। যদি ভুল হয় মই শুধৰাই দিম আৰু তোমালোক সকলোৱে এই ভিডিঅ'টি শেষলৈ চাবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই যে MCQ বিলাক দিয়া আছে ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব আৰু তোমালোক সকলোৱে ভিডিঅ'টি শেষলৈ চাবা। যেনেকে হওক তোমালোকৰ কুৱেশ্যন কমন আহিব। বাকি ফাইনেল পৰীক্ষাত ষ্টেটমেণ্টৰ নিচিনা দিলেও ইয়াৰ পৰা তোমালোকক ষ্টেটমেণ্ট দিয়া হ'ব। তোমালোকে চাবা, আটাইকেইটা লিখি ল'বা আৰু কিছুমানৰ এনসাৰ দিয়া আছে, কিছুমানৰ দিয়া হোৱা নাই, তোমালোকে এনসাৰ কৰিবা। প্ৰথম কুৱেশ্যনটো দিয়া হৈছে হোয়াৰ ৱাজ লেঞ্চুছ হাউচ সিটুৱেটেড। লেঞ্চুৰ ঘৰখন ক'ত অৱস্থিত আছিল? অপশ্যন এ বটম অফ দ্য হিল, বি টপ অফ এ হিল, চি টপ অফ এ প্লেট, অপশ্যন ডি ইন এ চিটি। গতিকে তোমালোকে ইয়াৰ এনসাৰ কৰিবা। সেকেন্ড কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য অনলি থিং ডেট দ্য আৰ্থ নিডেড একৰ্ডিং টু লেঞ্চু। লেঞ্চুৰ মতে পথাৰৰ কাৰণে আটাইতকৈ বেছি কিহৰ প্ৰয়োজন আছিল? অপশ্যন এ shower, B snowfall, C strong winds, D sunlight। তাৰ পিছৰ কুৱেশ্যনটো ইয়াত দিয়া হৈছে what did লেঞ্চু compare the large raindrops with। লেঞ্চুৱে বৰষুণৰ ডাঙৰ টোপালবোৰক কিহৰ লগত তুলনা কৰিছিল? অপশ্যন এ silver coins, B pearls, C diamonds, D new coins। কুৱেশ্যন নম্বৰ 4 Which crop was growing on লেঞ্চুছ field? লেঞ্চুৰ পথাৰত কি শস্য উৎপাদন কৰা হৈছিল? অপশ্যন এ দিয়া হৈছে কৰ্ণ, বি বাৰ্লি, চি ৰাইচ, ডি নান অফ দ্য এবভ। তোমালোকে কিন্তু কমেণ্ট কৰিবলৈ নাপাহৰিবা। কমেণ্টত জনাবা তোমালোকৰখিনি হৈছে নে নাই, চেপ্টাৰটো কিমানখিনি বুজি পাইছা সেইটো আমি চাম। কুৱেশ্যন নম্বৰ 5 হোৱাট ডেষ্ট্ৰয়ড লেঞ্চুছ ফিল্ড। লেঞ্চুৰ পথাৰখন কিহে নষ্ট কৰিছিল? এ হেভি ৰেইনফল, বি হেলষ্ট্ৰম, চি লেণ্ডশ্লাইড, ডি ফ্লাড। কুৱেশ্যন নম্বৰ 6 দ্য ফিল্ড লুকড এজ ইফ ইট ৱেয়াৰ কভাৰ্ড। লেঞ্চুৰ পথাৰখন এনেকুৱা দেখা গৈছিল যেন ইয়াক ওপৰত আৱৰণ পৰিছে। ইন ডেছ সল্ট, বি লোকাষ্ট, চি চুগাৰ, ডি আইচ। কুৱেশ্যন নম্বৰ 7 লেঞ্চু কম্পেয়াৰ্ড দ্য কোৱাণ্টাম অফ ডেমেজ উইথ। লেঞ্চুৱে তেওঁৰ পথাৰত যিখিনি ক্ষতি হৈছে সেই ক্ষতিৰ তুলনা কৰিছিল লেঞ্চুৱে কিহৰ লগত? অপশ্যন এ এটাক বাই ৰেডছ, অপশ্যন বি এটাক বাই ক্ৰছ, অপশ্যন চি প্লেগ অফ লোকষ্ট, অপশ্যন ডি নান অফ দ্য এবভ। কুৱেশ্যন নম্বৰ 8 হোৱাট ৱাজ দ্য অনলি হোপ লেফ্ট ইন দ্য হাৰ্টছ অফ লেঞ্চুছ ফেমিলি। লেঞ্চুৰ পৰিয়ালৰ মানুহৰ মনত একমাত্ৰ ভৰসা আছিল, হোপ আছিল। অপশ্যন এ কম্পনচেশ্যন ফ্ৰম গভৰ্ণমেণ্ট, চৰকাৰৰ পৰা ক্ষতিপূৰণ পাব বুলি। অপশ্যন বি হেল্প ফ্ৰম ফাৰ্মাৰ্ছ এছ'চিয়েশ্যন, কৃষক সংস্থাৰ পৰা ক্ষতিপূৰণ পাব বুলি। হেল্প ফ্ৰম গড, ঈশ্বৰৰ পৰা ক্ষতিপূৰণ পাব বুলি বা ঈশ্বৰৰ সহায় পাব বুলি। ডি দেয়াৰ ৱাজ ন' হোপ লেফ্ট, তেওঁলোকৰ মনত কোনো আশা নাছিল। কুৱেশ্যন নম্বৰ 9 কিন্তু তোমালোকে কমেণ্ট কৰিবা হা, যিবিলাক তোমালোকক দিয়া হৈ আছে MCQ তোমালোকে কমেণ্ট কৰিলে ভিডিঅ'টো চালে তেতিয়াহ'লে প্ৰত্যেক চেপ্টাৰৰ পৰা এনেকৈ MCQ তোমালোকক দিয়াৰ চেষ্টা কৰিম। তোমালোকৰ পৰীক্ষাত যেনেকৈ আহিব তোমালোকৰ কমন পৰিব, কোনো অসুবিধা নোহোৱাকৈ এনচাৰবিলাক কৰিব পাৰিবা। গতিকে তোমালোকে ছাপোৰ্ট কৰিলে মই তোমালোকক ছাপোৰ্ট কৰিম। কুৱেশ্যন নম্বৰ 9 হাউ ডিড লেঞ্চু ডিচাইড টু কণ্ট্ৰাষ্ট হিজ লাষ্ট ৰিচৰ্ট। লেঞ্চুৰ অৱশেষত কি সিদ্ধান্ত লৈছিল, কি সিদ্ধান্ত পাইছিল? বাই ভিজিটিং দেম পাৰ্চনেলি, থ্ৰু এ লেটাৰ, থ্ৰু ইমেইল, থ্ৰু ফেক্স। মানে লেঞ্চুৰ শেষত ভগৱানক কি কৈছিল, তেওঁৰ টকাখিনি কেনেকৈ পঠিয়াব লাগে বুলি কৈছিল, সেইটো কণ্ট্ৰাষ্ট লাষ্ট ৰিচৰ্ট বুলি কোৱা হৈছে। নেক্সট কুৱেশ্যন
হাউ মাছ মানি ডিড লেঞ্চু আস্ক ফৰ লেঞ্চুৱে কিমান টকা ঈশ্বৰৰ পৰা খুজিছিল তাৰপিছত অপশ্যন হৈছে 100 pesos বি 1000 pesos সি 10 pesos ডি 500 pesos question number 11 what was the immediate reaction of the postman on seeing the letter লেঞ্চুৰ চিঠিখন দেখি পোষ্টমাষ্টাৰজন কেনেকুৱা ৰিয়েক্ট কৰিছিল অপশ্যন এ laughed wholeheartedly বি cried সি felt sad about what happened D felt empathetic question number 12 the postmaster was a fat amiable man what is the meaning of amiable শব্দৰ অৰ্থ কি option A rude B helpful C friendly D enthusiastic এইকেইটা তোমালোকে ইয়াৰ পৰা উত্তৰ দিবা কমেন্টত মই চাম question number 13 on seeing the letter লেঞ্চুৰ চিঠিখন চাই the postmaster was moved by লেঞ্চু's dash postmasterজনে কি দেখি মুভ হৈ পৰিছিল option A unwavering faith B handwriting C love for God D determination question number 14 what did the postmaster decide to reply to লেঞ্চু's letter লেঞ্চুৰ চিঠিখনৰ কি উত্তৰ দিব বিচাৰিছিল পোষ্টমাষ্টাৰজনে এ হি was a good man B he felt empathetic C to preserve লেঞ্চু's faith in God D all of the above next question what else did the reply demand apart from goodwill ink and paper ink papeৰৰ উপৰিও লেঞ্চুৰ চিঠিখনৰ কাৰণে কি প্ৰয়োজন আছিল উত্তৰ দিবলৈ অপশ্যন এ লছ ক্ৰপ বি মানি সি গড সিগনেচাৰ ডি নিউজ চিটছ question number 16 how much money was the postmaster able to arrange postmasterজনে কিমান টকা এৰেঞ্জ কৰিবলৈ সক্ষম হৈছিল অপশ্যন এ 100 pesos বি নীল সি 1000 pesos ডি 70 pesos question number 17 what did the postmaster feel on experiencing লেঞ্চু received the letter লেঞ্চুৱে যেতিয়া চিঠিখন পাইছিল তেতিয়া পোষ্টমাষ্টাৰজনে কিহৰ অভিজ্ঞতা লাভ কৰি আছিল অপশ্যন এ contented বি proud সি overwhelmed ডি all of the above question number 18 why was লেঞ্চু not surprised on seeing the money in the envelope এনভেলপৰ ভিতৰত টকা চাই লেঞ্চু কিয় অলপ আচৰিত হোৱা নাছিল option A he was too sad to acknowledge it B he had unwavering faith in God question number 18 why was লেঞ্চু not surprised এটো তোমালোকক কোৱা হৈছে question number 19 how did he ইয়াত he বুলি লেঞ্চুক বুজাইছে feel when he counted the money লেঞ্চুৱে টকা গণি থাকোতে কেনেকুৱা ফিল কৰিছিল grateful joyful relieved angry question number 20 what did লেঞ্চু think of the post office employees option A মানে প্ৰশ্নটো হৈছে লেঞ্চুৱে পোষ্ট অফিচ এমপ্লয়িজৰ বিষয়ে কি ভাবিছিল bunch of crooks B rude C unhelpful D proud question number 21 what did লেঞ্চু ask for in his second letter লেঞ্চুৱে তেওঁৰ সেকেন্ড লেটাৰত কি বিচাৰিছিল অপশ্যন এ more money B remaining amount and not send it by mail C remaining amount and send it by mail only D he didn't ask for anything question number 22 what is the irony in this lesson option A লেঞ্চু was sad after the hailstorm even though he was the one waiting for a shower B postmaster laughed at লেঞ্চু but still helped arrange money for him C লেঞ্চু blamed the post office employees who in fact helped him D there is no irony question number 23 what type of conflict does the chapter highlight chapter tut kenekwa conflict highlight kora hoise option A
conflict between nature and humans, B. conflict among humans, C. conflict among God and nature, D. both 1 and 2. Question number 23. What covered the Lanczos field after hail? এতিয়াৰ পৰা যিমান কুৱেশ্যন দিয়া হৈ আছে আটাইবিলাকত তোমালোকৰ এনসাৰো দিয়া হৈ আছে গতিকে তোমালোকে এনসাৰ কেইটা চাই কৰিবা আৰু ইয়াৰে কিছুমান ওপৰত দিয়া হৈছে ওপৰৰ কিছুমান এমসিকিউ এনসাৰ সহ তলত দিয়া হৈ আছে এই কুৱেশ্যন বিলাক চালে তোমালোকৰ পৰীক্ষাত কমন থাকিব তোমালোকে কোনো চিন্তা কৰিব নালাগে তোমালোকৰ সমস্যা নোহোৱাকে পৰীক্ষা দিব পাৰিবা গতিকে তোমালোক সকলোৱে ভিডিওটো চাই থাকা যিবিলাক এনসাৰ নোৱাৰা হেইবিলাক লিখি লোৱা আৰু যিবিলাক সন্দেহ আছে কমেন্ট কৰি জনাবা এনসাৰ নিদিয়া কিটাত মই এনসাৰ দি দিম তোমালোকৰ কমেন্ট মই চাম আৰু নতুন নতুন ভিডিওবিলাক পাই থাকিবলৈ হলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব আৰু বেল আইকন যেটো আছে হেতু তোমালোকে টিপি দিব লাগিব যদি বেল আইকন টিপি নিদিয়া তেতিয়া নতুন ভিডিও দিলে তোমালোকে গম নাপাবা লগে লগে আশা ৰাখিছো তোমালোকে ভালকে লিখা পঢ়া কৰিবা তোমালোকৰ ৰিজাল্ট ভাল হ'ব তোমালোকে দুনিয়াকে পঢ়ি গৈ থাকিবা অপচন বিলাক চাবা নেক্সট চেপ্টাৰ আমি আনিম যিকোনো কবিতা এটাৰ এমসিকিউ আনিম কাইলে দিয়া হ'ব তোমালোকে চাবা দুনিয়াকৈ লিখি লৈ দুনিয়াকৈ পঢ়িবা বাকি যিমান বিলাক কুৱেশ্যন আছে বা তোমালোকৰ যদি চেপ্টাৰ পঢ়ি যাওতে কোনো কুৱেশ্যনৰ এনসাৰ নোৱাৰা তেতিয়া হলে তোমালোকে কমেন্টত কুৱেশ্যন লিখি দিব পাৰা আমি এনসাৰ দিম আৰু যিবিলাক বিএসএ কুৱেশ্যন আছে লিখিব লাগে পৰীক্ষাত যদি হেইবিলাক কোনো চেপ্টাৰৰ এনসাৰ তোমালোকৰ নাই তেতিয়া হলে কমেন্ট কৰি জনাবা আমি তোমালোকক পিডিএফ ফ্ৰীতে যোগান ধৰাৰ চেষ্টা কৰিম তাৰ পৰা তোমালোকে এনসাৰ কৰিলে ভাল নম্বৰ সিকিউৰ কৰিব পাৰিবা তোমালোকক ফ্ৰীতে পিডিএফ দিয়া হ'ব যদি কোনো চেপ্টাৰত তোমালোকৰ এনসাৰ নাই কিয়া বা লিখা নাই বা স্পেলিংৰ কাৰণে প্ৰবলেম হ'ব পাৰে এনেকুৱা কোনো সমস্যা আছে তেতিয়া হলে জনাবা আমাক কমেন্টত তাৰ ব্যৱস্থা কৰি দিম এই যে এমসিকিউ বিলাক তোমালোকক স্ক্ৰিনত দিয়া হৈছে তোমালোকে যে চাই আছা এইবিলাক ভালকে শিকিব লাগিব এইবিলাকৰ পৰাই তোমালোকৰ পৰীক্ষাত আহিব পৰীক্ষাত আহিলে যাতে এনসাৰ কৰিব পাৰা ভাল ৰিজাল্ট কৰিব পাৰা তাৰ কাৰণে তোমালোকে সদায় চেষ্টা কৰিবা আশা ৰাখিছো তোমালোকে বুজি পাইছা কথাটো গতিকে চেনেলটো সকলোৱে সাবস্ক্ৰাইব কৰিবা যিমান পাৰা ভিডিওটো শেয়াৰ কৰিবা লাইক কৰিবা কমেন্ট কৰিবা এনেকুৱা ধৰণৰ পাই থাকিবলৈ হলে তোমালোকে আপডেট কৰি ৰাখা আমাৰ চেনেলটোৰ সৈতে সংযোগ হৈ থাকা অতি সোনকালে মই তোমালোকক নতুন নতুন ভিডিও যিকোনো ক্লাছৰ নতুন ভিডিও বিলাক দিয়াৰ চেষ্টা কৰিম তোমালোকে কোনো চিন্তাই কৰিব নালাগে খালি তোমালোকৰ কাম এতে ভালকে পঢ়ি থাকিবা তোমালোকৰ ফলাফল ভাল হ'ব গতিকে এইখিনিতে মই তোমালোকৰ পৰা বিদায় লৈছো তোমালোকে ভালকে পঢ়িবা কোনো ধৰণৰ সমস্যা নোহোৱাকে থাকিবা স্বাস্থ্যৰ যত্ন লবা আৰু যেটো ভিডিও দিয়া হৈছে ভিডিওটো তোমালোকে হেহলৈ চোৱাৰ কাৰণে ভিডিওটি হেহলৈ চোৱাৰ কাৰণে ধন্যবাদ থাকিল